হেল্ল' এভৰিৱান। আজি যেহেতু জুডিচিয়েল এছিষ্টেণ্টৰ এক্সাম আছিল আৰু এই জুডিচিয়েল এছিষ্টেণ্ট এক্সামত আমি ইয়াতে কাট অফটোৰ কথা আলোচনা কৰিম। লগতে আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ আছিলে তেওঁলোকৰ এক্সামটো কেনেকুৱা হৈছিল সেই বিষয়লৈ জনাম। মাৰ্কছটো আমি ইয়াতে আপোনালোকৰ আগত মুকলি কৰিম। আৰু প্ৰথম কথাটো হ'ল জুডিচিয়েল এছিষ্টেণ্টৰ আমাৰ যিখিনি ধৰি লোৱা পেপাৰ আছিলে, এই পেপাৰখনৰ পৰা এটা কথা জানিব পাৰি যে পেপাৰৰ লেভেলটো কেনেকুৱা আছিলে। ফাৰ্ষ্ট কথাটো যদি আলোচনা কৰোঁ, পেপাৰখন যথেষ্টখিনি ভালেই আছিলে। আগৰ যিহেতু যেনেকুৱা ধৰণৰ পেটাৰ্ণ ফ'ল' হৈছিলে ঠিক তেনেকৈ পেটাৰ্ণবিলাক ফ'ল' হৈছে। বাকী যিসকল JEE এক্সামিনাৰে যিখন পেপাৰ কাটিছিলে তাত কিন্তু বহুতখিনি পেটাৰ্ণ চেঞ্জ দেখা গৈছিলে বা টপিকৰ বাহিৰত আহিছিলে কিছুমান কুৱেশ্যন, বা যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়া নাছিল তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছিল। কিন্তু জুডিচিয়েল এছিষ্টেণ্টত প্ৰায় ইংলিছৰ যদি আপুনি ভালকৈ পঢ়িছে নিশ্চয়ৰূপে ইংলিছৰ ধুনীয়া মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিছে এজন কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি থকা ল'ৰাই। বাকী আমাৰ যিহেতু গ্ৰুপত যিসকল মেম্বাৰ আছিলে তেওঁলোকক আমি এটা PDF দিছিলোঁ। সেই PDFটোৰ পৰা সকলোখিনি কমন আহিছে। তাৰে 7-8টা কুৱেশ্যনে তেওঁ কৰিব পৰা, অৰ্থাৎ নিজে কৰিব পৰা কাৰণে সেইটো ৰাখিছিল। অৰ্থাৎ এতিয়া এক্সাম এটা পাতিলে এই 7 নম্বৰ বা 8 নম্বৰ কুৱেশ্যন এটা এনেকুৱা বনায় যে 7-8টা কুৱেশ্যন এনেকুৱা বনায় যে আপুনি নিজৰ ব্ৰেইনটো ইউজ কৰি সেইটো নিজে কৰিব পৰা হ'ব লাগিব, তেতিয়াহে পাছ কৰিব পাৰে। তেনেকুৱা এটা ধৰি লওক বনায়, সকলো এক্সামতে বনায়। বাকী ইংলিছতো 7-8টা এনেকুৱা দেখা গৈছিলে। নেক্সট যিমানখিনি ইংলিছৰ ধৰি লোৱা গ্ৰামাৰ আছিলে সকলোখিনিয়ে কিন্তু কমন আহিছে। আমাৰ যি গ্ৰুপত যিসকল মেম্বাৰ আছিলে, বিশেষকৈ JEE কাৰণে প্ৰিপেৰেশ্যন কৰি থকা কেণ্ডিডেটসকলেহে তাত কিন্তু সেই কমন দেখিব পৰা গৈছিল সেই PDFটোৰ পৰা। লগতে এতিয়া কথাটো হ'ল কি, এই এক্সামটোত আমি যিটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছিলোঁ সেই এক্সামত অহা নাছিল। নেক্সট জুডিচিয়েল এছিষ্টেণ্ট এক্সামতে অহা দেখা গৈছিল। আৰু এটা কম্পিউটাৰ এছিষ্টেণ্ট এক্সাম আছিলে, তাতো আমাৰ এজন ছাবস্ক্ৰাইবাৰ ভাল হৈ আছিলে, তেওঁ মাৰ্কছটো শ্বেয়াৰ কৰিছিলে। মই যিহেতু আপোনাক ইউটিউবতো সকলোখিনি মুকলি কৰি দিছিলোঁ। এতিয়া মেইন কথাটো হ'ল যে বাকী সকলোখিনি কথা বাদ দিছোঁ আমি। এতিয়া আমি চাম ইয়াৰ কাট অফটো কিমান হ'ব, অৰ্থাৎ এতিয়া কাট অফটো কিমান হ'ব সেই বিষয়লৈ আমি আলোচনা কৰিব লাগে। নেক্সট দ্বিতীয় কথাটো হ'ল যে ইয়াতে কিমান মাৰ্ক ৰেঞ্জত থাকিলে আমি কম্পিউটাৰ টেষ্টৰ কাৰণে প্ৰেক্টিছ চলাব পাৰিম, সেইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু লগতে ইয়াতে যিহেতু ৰেচিঅ' কিমানত আছিলে সেইটো আপোনালোকে সকলোৱে জানে, কিমান ৰেচিঅ'ত ডিষ্ট্ৰিবিউট কৰিছিলে। আৰু যিহেতু পষ্টৰ সংখ্যা একেবাৰে কম হয় গতিকে কাট অফটোতো বেছি হ'বই। কাট অফটোৰ কথা যদি আলোচনা কৰোঁ, আমাৰ কেণ্ডিডেটজনে কিমান মাৰ্কছ পাইছে মই সেইটো আপোনালোকৰ আগত অৰ্থাৎ দেখুৱাই পিনে মই এইটো আপোনালোকৰ আগত আগবঢ়াওঁ ভিডিঅ'টো। গতিকে তেওঁ পাইছিলে, এজনে 72 মাৰ্কছ পাইছে, 72, আৰু এজনে পাইছিলে 84 পাইছিল, অৰ্থাৎ 120 মাৰ্কৰ ভিতৰত এতিয়া এই 20 মাৰ্কছটো আছামিজটো আমি বাদ দিছোঁ। বাকী এই 100 মাৰ্কছৰ ভিতৰত 72 আৰু 84 এই মাৰ্কছ দুটাহে আমি ধৰিছোঁ। এই মাৰ্কছ দুটাৰ ওপৰত যদি পচিবল কিমান আছে পোৱা, ইয়াৰে পচিবলটো হ'ব যে তেওঁ কম্পিউটাৰ টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰিব পাৰে। যদি আপুনি 70 আপত আছে তেতিয়া আপুনি প্ৰেক্টিছ কৰিব পাৰে, কাৰণ 70 পোৱা কেণ্ডিডেট এজনকো চিলেক্টেড কৰিব, কাৰণ ক'ব নোৱাৰি কম্পিউটাৰ টেষ্টত কাৰ ভাল হয় কাৰ বেয়া হয়। গতিকে সেইকাৰণে 70 মাৰ্কছ যদি ওপৰত আছে তেতিয়া আপুনি কম্পিউটাৰ প্ৰেক্টিছ চলাব পাৰে। বাকী 84 জনৰ প্ৰায় কনফাৰ্মে থাকে, চাকৰিটো হোৱা চান্স যথেষ্ট পৰিমাণে বেছি আছে। তথাপিও আপুনি 72 জনে ধৰি লওক 84 জনে যিমান কষ্ট কৰিব কম্পিউটাৰ টেষ্টৰ কাৰণে 72 জনেও সিমান কষ্ট কৰক, তেতিয়া ইয়াত চিলেকশ্যন পাই যাব। কাৰণ 84, 85, 86 পোৱাজনেও হয়তো কম্পিউটাৰত অলপ হ'লেও কিবা অসুবিধাৰ ক্ষেত্ৰত বা টেকনিকেল প্ৰব্লেমৰ ক্ষেত্ৰত তেওঁ কম্পিটিশ্যনত ডাউন হৈ যাব পাৰে। আপোনাৰ 72 মাৰ্কছ থাকিও আপুনি কম্পিটিশ্যনত আগত যাব পাৰে। গতিকে সেইটোৱে কথা হয়। বাকী কাট অফটোৰ ওপৰত আমি ক'লোঁ যে 70 আপত থাকিলে আপুনি কম্পিউটাৰৰ কাৰণে প্ৰেক্টিছ চলাব পাৰে। আৰু ইউটিউবত সকলোবিলাক থাকেই আজিকালি, যদি আপোনাক এক্সট্ৰা কিবা ভিডিঅ' লাগে সেই বিষয়লৈ কোনটো বেষ্ট হয় মই দিব পাৰিম। লগতে এতিয়া কথাটো হ'ল কি, বাকী মই সকলোখিনি ইয়াতে স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিলোঁ হয়। স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিলে কি হয়, নাম বা সকলোবিলাক ওলাই পৰে। লগতে কি হয়, অৰ্থাৎ মুকলি কৰি দিলে কথাবিলাক যিটো ভবা হয় তাৰ বিপৰীত হৈ যায়। সেইকাৰণে মই সেইখিনি নজনালোঁ। বাকী ইমানখিনি আছিলে ইনফৰ্মেশ্যন। আপুনি কিমান মাৰ্কছ কৰিলে সেইটো জনাব। আৰু লগতে JEE ধৰি লোৱা যিসকলে দিছিল, যিসকলে কম্পিউটাৰ প্ৰেক্টিছ কৰি আছে বৰ্তমান সময়ত ৰিজাল্ট কেতিয়া দিব, তেওঁলোকক এটা কথা জনাওঁ যে আপোনালোকৰ ৰিজাল্টটো আৰু 2 মাহৰ ভিতৰত ৰিজাল্ট প্ৰকাশ কৰিব। এইটো কনফাৰ্ম হয়, ৰিজাল্ট আপোনালোকৰ 2 মাহৰ ভিতৰত প্ৰকাশ কৰিব। আৰু আপুনি কম্পিউটাৰ টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰি থাকক। গতিকে 2 মাহৰ ভিতৰত আপোনালোকৰ কম্পিউটাৰ টেষ্ট হৈ সকলোখিনি প্ৰচেছ কমপ্লিট হ'ব। কাৰণ যিমানখিনি গুৱাহাটী হাইকোৰ্টৰ এক্সাম আছিলে সকলোখিনি প্ৰায় শেষে হৈছে। বাকী আৰু কেইটামান পষ্ট ওলাইছিলে ধৰি লওক, সেইকেইটা পষ্টৰ কাৰণে সেইখিনি অলপ, অৰ্থাৎ যিসকলৰ কোৱালিফিকেশ্যন আপ আছে তেওঁলোকৰ কাৰণে সেইখিনি পষ্ট হয়। বাকী যিমানখিনি গুৱাহাটী হাইকোৰ্টৰ এক্সাম আছিলে সকলোখিনিয়ে প্ৰায় কমপ্লিট হৈছে। আৰু এতিয়া
নেক্সট ৰিজাল্ট প্ৰচেছৰ কাৰণে হ'ব। ফাৰ্ষ্ট ৰিজাল্ট দিব JEE, তাৰপিছত নেক্সট হ'ব আমাৰ কম্পিউটাৰ এছিষ্টেণ্ট আৰু জুডিচিয়েল এছিষ্টেণ্ট। এই সকলোবিলাকৰ ৰিজাল্ট পাবৰ কাৰণে আমাৰ চেনেলটোৰ লগত ছাবস্ক্ৰাইব কৰি ৰাখক, জইন হৈ থাকক, যাতে সকলোখিনি গম পায়। তো আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনাৰ কাট অফটো কিমান গৈছে, কিমান মাৰ্কছ পালে আপুনি জনাব। বাকী ৰিজনিংটো অলপ কনজিউমিং আছিলে বাৰু, সেইটো হয়। বাকী যিসকলে ধৰি লওক ভালকৈ প্ৰিপেয়াৰ হৈ আছে তেওঁলোকে কৰিব পাৰিছে। মাৰ্কছটো বাৰু ঠিকে থাকে, সকলোৱে ভালেই গৈছে। তো ইমান আছিলে ইনফৰমেশ্যন। ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। আপুনি কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব যদি জনাব বিচাৰে।